কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মহৰ আক্ৰমণত মহিলাৰ মৃত্যু। পথাৰত ধান কাটি থকা অৱস্থাত বনৰীয়া মহে আক্ৰমণ কৰি মহিলাগৰাকীক। থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম দীপা মুণ্ডা। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ ধোঁৱাটিত সংঘটিত হয় এই শোকাব ঘটনা। আজি আমাৰ এই বেলগুৰি অগৰাতলী হয় মহে ৰাতিপুৱা আমাৰ ম্যাদী মাটিত ধান দাবলৈ আহোঁতে 8:30 বজাত মানে দীপা মুণ্ডাক বনৰীয়া মহে হঠাতে মাৰি থৈ গুচি যায়। কিন্তু এইটোতো দুৰ্ভাগ্যজনক। সৌদিনা বগাই ওৰাঙক মানে সকাম নিকাম হোৱাই নাই আৰু দীপা মুণ্ডাক আজি লগে লগে মাৰিলে। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বন বিভাগৰ মানুহ কোনো অহা নাই, বন বিভাগৰ কোনো ইয়াত দায়িত্ব বুজি কাম কৰা নাই। এনেকুৱা ৰেঞ্জাৰ থাকিলে, এনেকুৱা মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ থাকিলে আমাৰ সদায় মানুহ মাৰিব। কোনো দিনাখন মোৰ যোৱাকালি মানে 20-30টা হাতী আহি গোটেই ধান খোৱাৰ মই লিখাবলৈ আহিছিলোঁ, কিন্তু আজি হঠাতে আকৌ মাৰিলে। আমাৰ দাবীকেইটা হ'ল যে আমি 4 লাখ টকাত কোনো কাৰণত মানি নলওঁ। আমাৰ মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশত 23 লাখ টকা আছে, আমাক 23 লাখ টকা দিব লাগিব। আৰু মানে এই যিটো ফেঞ্চিং দিয়াৰ ব্যৱস্থা, ফেঞ্চিং তাৰ দিব লাগিব। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে অহৰহ আমাক ডিউটি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এইটো আমাৰ দাবী, প্ৰধান দাবী। সদায় যাতে এনেকৈ মৰি নাথাকে। যদি 4 লাখ টকা দি দায় সাৰিম বুলি ভাবিছে, এইটো কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰত্যাহ্বান হ'ব। আমি ৰাইজে কেতিয়াও মানি নলওঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অকমন্য ডিপাৰ্টমেণ্ট এটা, এই ডিপাৰ্টমেণ্টে ডে মানুহ মৰাৰ ব্যৱস্থা কৰিছে। তেখেতসকলে কোনো সুৰক্ষাৰ ব্যৱস্থা কৰা নাই। তাৰ কাৰণে আমি আজি এই দাবীকেইটা আমি জনাই থৈছোঁ। মানে জেগাটো হ'ল আমাৰ মানে অগৰাতলী বেলগুৰি এৰিয়া। আমাৰ নবৌৱে মানে ৰাতিপুৱা মানে 8:30 ধান দাবলৈ আহিছিলে। ধান দাবলৈ আহোঁতে আমাৰ মানে ইয়াতে আমাৰ নিজৰ মানে এখন বাঁহবাৰী আছে, এনে গছ গছনি কাঠনি। এই কাঠনিত মানে আজি বনৰীয়া মহ আৰু হাতীবোৰ বনৰীয়া মহটো মানে ইয়াতে সোমাই আছিলে। সোমাই আছিলে। নবৌৱে মানে যেতিয়া ধান দাবলৈ আহিলে, মহটো মানে কাঠনিৰ পৰা ওলাই আহি আজি ৰাতিপুৱা 8:30 মানে মানুহজনী ধান দাবলৈ আহোঁতে মানে মাৰি থৈ গুচি গ'ল। মানে তাকে নামটো দীপা ওৰাং আৰু তেওঁৰ স্বামীৰ নাম হ'ল চুনু মুণ্ডা। মানুহগৰাকী 55 বছৰ হ'ব। জেগাটো হ'ল অগৰাতলী বেলগুৰি। আগতো মহে এনেকৈ বহুত হেৰি কৰি আছে। আৰু আমাৰ এই দমাই থোৱা ধান হাতীয়ে খাই থৈও গৈছে। আৰু বহুতবাৰ মানে ডিপাৰ্টমেণ্টৰ মানুহক আমি মানে বহুতবাৰ জনালোঁ, মানে তেওঁবিলাকে ইমান গুৰুত্ব নিদিয়ে। আৰু অগৰাতলী ৰেঞ্জৰ মানে ৰেঞ্জাৰ ছাৰো কি বিদ্যুৎ ছাৰক মানে আমি ক'লোঁ যে কণ্টিনিউ আঘোণ মাহটো মানে কণ্টিনিউ ছাৰ, ৰাইজৰ ধান দোৱা দিন হৈছে, কণ্টিনিউ আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মানুহ পহৰা দিয়ক। কিন্তু ইমান কোৱাৰ পাছতো আৰু ডাইৰেক্টৰ বাইদেউ মানে তেওঁ নতুনকৈ আহিছে, তেওঁকো মানে বহুতবাৰ আমি ফোন যোগে জনালোঁ আৰু ৰাইজে ক'লোঁ মানে যে আমাক নিৰাপত্তা কটকটীয়া দিয়ক। হাতীয়ে মানে দমাই থোৱা ধানো খাই গৈছে আৰু মানে বনৰীয়া মহো বহুত অত্যাচাৰ কৰিছে বুলি এনেকৈ জনোৱাৰ স্বত্তেও মানে ফৰেষ্ট গভৰ্ণমেণ্টে আমাক মানে একো কাজিৰঙা দাঁতিকাষৰীয়াক একো সহায় কৰা নাই। আৰু ফৰেষ্ট মিনিষ্টাৰ এতিয়া আজি আমি তেওঁবিলাকক নিমন্ত্ৰণ কৰিছোঁ যে আজি অতি শীঘ্ৰে মানে কাজিৰঙা দাঁতিকাষৰীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে গভৰ্ণমেণ্টখনে সহায় কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু এই সাংবাদিকৰ যোগেদিয়ে আমি CM ছাৰক মানে হিমন্ত বিশ্ব ছাৰকো যে জনাইছোঁ অতি শীঘ্ৰে কাজিৰঙা দাঁতিকাষৰীয়া মানুহক নিৰাপত্তা দিবৰ কাৰণে আৰু কেনেধৰণে মানে পাৱাৰ ফেঞ্চিং দি পেলাই ৰখাই বনৰীয়া জীৱ জন্তুখিনি ৰখাবৰ কাৰণে আমি মানে তেওঁবিলাকক এই সাংবাদিকৰ যোগেদি আৰু নিউজৰ যোগেদিয়ে জনোৱা হৈছে। দীপা মুণ্ডা ন? চুনুকাই কয়নি? দীপা মুণ্ডা মহে মাৰিলে এইমাত্ৰ।